এতিয়া যদি কোনোবাই নতুন অক্সিজেন প্লেন্ট বহায় তেতিয়াহ'লে তেখেতসকলক সেইটো মানে প্ৰতিষ্ঠানক এবছৰৰ বাবে আমি ইলেক্ট্ৰিচিটিটোৰ ফ্ৰী দিম বা ইলেক্ট্ৰিচিটিৰ যিখিনি দায়িত্ব সেইখিনি চৰকাৰে বহন কৰিব 100%। আৰু ক'ৰবাত যদি বন্ধ হৈ আছে, বন্ধ হৈ থকা যিটো প্লেন সেইটো যদি নতুনকৈ ৰিভাইভ কৰিব বিচাৰে তেতিয়াহ'লে সেইটোতো আমি 100% ইলেক্ট্ৰিচিটি গভৰ্ণমেণ্টৰ ফালৰ পৰা আমি প্ৰভাইড কৰিম। ক'তো ICU বেড নাইকিয়া হোৱা নাই, প্ৰত্যেকতে বেড ইতিমধ্যে খালী আছে, ICU বেডো খালী আছে, জেনেৰেল বেডো খালী আছে, অক্সিজেন থকা বেডো খালী আছে। গতিকে আজি গুৱাহাটীত আমি যিকোনো সময়ত আৰু 2000 পেচেণ্ট ল'ব পৰাকৈ আমি ৰেডি ৰাখিছোঁ। 5000 পেচেণ্টক আমি সোমাব পৰা মানে ৰাখিব পৰাকৈ আনাদাৰ 2-3 দিনত ঠিক কৰিব পৰাকৈ আমি ঠিক মানে প্ৰস্তুতি ৰাখিছোঁ।